সাংবাদিক চক্ৰপাণি পৰাশৰক CIDৰ জেৰা। পুনৰ কৈছোঁ, সুমীৰ বিশাল কাণ্ডৰ বৃহৎ কেলেংকাৰীত নাম সাঙুৰ খোৱা সাংবাদিক চক্ৰপাণি পৰাশৰক CIDয়ে কৰিলে জেৰা। শনিবাৰে দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে ডিব্ৰুগড় সদৰ থানাত CIDয়ে সাংবাদিক চক্ৰপাণি পৰাশৰক মাৰাথান জেৰা চলায়। সুমী বিশাল কাণ্ডত অসমৰ সকলো হাই প্ৰফাইল ব্যক্তিৰ ওপৰত একাধিক্ৰমে CIDয়ে জেৰা চলাব বুলি কিছুদিনৰ আগতে প্ৰকাশ কৰিছিল। বহুতো ডক্তৰ, শিল্পী CID স্কেনাৰত আছে। 2 ঘণ্টা ধৰি দুজন CIDৰ বিষয়াই চক্ৰপাণি পৰাশৰক চলালে জেৰা। সুমী বিশালৰ দ্বাৰা প্ৰস্তুত কৰা কিছু অনুষ্ঠানত চক্ৰপাণি পৰাশৰ অতিথি হিচাপে উপস্থিত আছিল। উল্লেখযোগ্য যে বহু ইউটিউবাৰ আৰু গুৱাহাটীৰ কিছু হাই প্ৰফাইল সংবাদ জগতৰ ৰথী মহাৰথীয়েও সুমী বৰাৰ আকস্মিক সফলতাৰ পিছত নিজৰ চেনেল আৰু সামাজিক মাধ্যমৰ মজিয়াত নিজ স্বাৰ্থত ইণ্টাৰভিউ লৈছিল। CIDয়ে সকলোকে জেৰা চলাব বুলি প্ৰকাশ। সময়ত সকলো ফাদিল হ'ব বুলি জনতা বাট চাই আছে। মই যদি কওঁ স্পষ্টকৈ যিখিনি তথ্য মোৰ ফালৰ পৰা দিবলগীয়া আছিল সেইখিনি মই দিলোঁ খুব ধুনীয়াকৈ। মই তেওঁলোকৰ পাৰ্চেলিয়া অনুষ্ঠানটোত উপস্থিত আছিলোঁ, এজ এ গেষ্ট হিচাপে আছিলোঁ। আৰু তাৰপিছত তেওঁলোকে ডক্টৰ্ছ ডে বুলি এটা অনুষ্ঠান পাতিছিলে, তাতো মই উপস্থিত আছিলোঁ। আৰু এই কথাখিনি আলোচনা হ'ল মই কেনেকৈ সুমী বৰাক লগ পাইছিলোঁ বা বিশালৰ লগত মোৰ কি সম্পৰ্ক, এনেকুৱা ধৰণৰ কথা। আৰু গোটেইখিনি স্পষ্টকৈ তেওঁলোকক কোৱা হৈছে। আৰু দুজন বিশেষ বিষয়াই মোক সুধিলে, খুব হাঁহি ফূৰ্তিৰ মাজেৰে কথাবিলাকো হ'ল আৰু তন্নকৈ উত্তৰবিলাক সুধিছে আৰু স্পেচিফিক সুধিছে, মোৰ স্পেচিফিক দিবলৈ চেষ্টা কৰিছোঁ। আল্টিমেটলি ক'ব পাৰে আপোনালোকে বাৰ্তালাপ ভালকৈ হ'ল। এই ধৰক দীঘলীয়া যথেষ্ট সময়, কিমান সময় আপোনালোকৰ? একচুৱেলি মোৰ সময়টো কি হ'ল, তেওঁলোক অহা দেৰি কৰিলে। 4টা বজাত মাতিছিলে, মই সোনকালে গুচি আহিলোঁ। গতিকে প্ৰায় 45 মিনিটমান মই বহিলোঁ, কথা পাতিলোঁ। আৰু তাৰপিছত যেতিয়া আহিলে তেওঁলোকে খুব ধুনীয়াকৈ মোৰ লগত কথা আলোচনা কৰিলে, কথা পাতিলোঁ। ভাল লাগিলে গোটেই বস্তু। নাই সেইবিলাক মোৰ লগত সোধা নাই। মই পডকাষ্ট কৰিছিলোঁ নেকি সুধিছে, মই পডকাষ্ট কৰা নাই তেওঁলোকক লৈ পেলাই। মোক অকল এই পাৰ্চেলিয়াৰ অনুষ্ঠানটোৰ কথা সুধিলে, কোন আহিছিল অনুষ্ঠানটোলৈ। মই এটা পেন ড্ৰাইভ লৈ আহিছিলোঁ একচুৱেলি, আৰু সেই পেন ড্ৰাইভটো মই দেখাই দিওঁ। সেই পেন ড্ৰাইভটোত মই গোটেইখিনি যিখিনি ভিডিঅ' আছিলে মোৰ, এই পেন ড্ৰাইভটোত লৈ আহিছিলোঁ। এইখিনি মই তেওঁলোকক ছাবমিট কৰিছোঁ। আৰু তেওঁলোকে ইতিমধ্যে গোটেইখিনি ভিডিঅ' অনলাইনত পাইছে, বাৰ্তালাপত পাইছে, বাৰ্তালাপৰ ভিডিঅ'ত পাইছে। আৰু তেওঁলোকে ভালেই পাইছে। আৰু কিবা যদি তথ্য লাগে তেতিয়াহ'লে মই দিম বুলি কৈছোঁ, যদি মই কিবা চ'ৰ্চ পাওঁ। আৰু এইটো খুব প্ৰয়োজনীয় আমাৰ, যে ইমান ডাঙৰ এটা কেছত যে আমি ডিজিটেল প্লেটফৰ্মত থাকিও যে তেওঁলোকক সহায় কৰিব পাৰিছোঁ CID। এই পাৰ্চেলিয়াৰ যিটো আপোনাৰ উদ্বোধনী অনুষ্ঠানত আপুনি আছিলে, তাত কিবা আপোনাৰ দীঘলীয়া অনুষ্ঠান আছিলে, তেওঁলোকে কিবা পেড প্ৰমোশ্যন বা ইত্যাদি কথা সুধিছে নেকি আপোনালোকৰ? সুধিছে, নিশ্চয় সুধিছে। আৰু সেইটো কথাই মোক বাৰে সুধিছে তেওঁলোকে, এইটো পেড প্ৰমোশ্যন আছিলে নেকি। মই এটা কথাই কৈছোঁ যে কেতিয়াবা আমাৰ ইমান দূৰলৈ আহিলে আমাৰ কিবা এটা লোৱা নহয়। কিন্তু তেওঁলোকে থকা খোৱা অহাৰ ব্যৱস্থা কৰি দিছিলে আমাক, ঠিক আছে, পাৰ্চেলিয়াৰ অনুষ্ঠানটো। গতিকে তাৰ কাৰণে আমাৰ একো লোৱা হোৱা নাছিলে, দিয়া হোৱা নাছিলে। কিন্তু গোটেইখিনি যিহেতু কৰি দিছে, গাড়ীলৈকে আমাক দি দিছিলে, গতিকে তাত বেলেগ একো কৰা নাছিলে। আৰু সেই অনুষ্ঠানটোৰ বিষয়ে সুধিলে, কোন উপস্থিত আছিলে তাত স্পেচিয়েলি, আৰু কি হৈছিলে সেই অনুষ্ঠানটোত। নিউজ ডেস্ক ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।